শ্ৰদ্ধাৰ ৰাইজ, দেভছৰ পৰা ঘূৰি আহিয়ে বহুদিনৰ পৰা আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। দেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানত লগত গোপন সম্পৰ্ক, এই গোটেইবিলাকে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটোৱে সংকটৰ সন্মুখত আছিলে, আমি প্ৰচেষ্টা কৰিছোঁ জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ। কিন্তু এছাম লোকে নিজৰ নিহিত স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব খোজে। মই নিশ্চিত যে আমাৰ সামূহিক শক্তিয়ে আৰু আমাৰ সামগ্ৰিক সত্তাই আমাক সদায় সুৰক্ষিত কৰি ৰাখিব। এই অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে বিজয়ী হ'ম। পুনৰ এবাৰ